Hello guys, মই আজি আপোনালোকলৈ নতুন এটা ভিডিও লৈ আহিছো। আপোনালোকে ভিডিওটো শেষলৈ চাব, চাই ভাল পাব বা কিছুমান নজনা কথা জানিব আৰু দেখা পাব। গতিকে যিসকলে মোৰ চেনেলটো আজি প্ৰথম আহিছে তেওঁলোকে প্ৰথমে সাবস্ক্ৰাইব কৰি ল'ব, তাৰ পিছত ভিডিও শেষলৈকে চাব। যদি ভিডিওটো ভাল লাগে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰিব। তেন্তে আমি আহক ভিডিওলৈ। বিজেপিয়ে সলাইছে ৰণনীতি। বিটিআৰৰ স্বাৰ্থত সকলো ত্যাগ কৰিবলৈ সাজু। প্ৰয়োজনত তেল পানী এক কৰিব হাগ্ৰামা মহিলাৰে, কিন্তু হাতলৈ মুখলৈ চাব এৰা নাই এই ইউপিপিএল প্ৰমোদ বাহিনী। বিজেপি সমতাৰ স্বাৰ্থত কাক কেতিয়া ক'ত কেনেকৈ ব্যৱহাৰ কৰে তাৰ বহু উদাহৰণ আছে সমগ্ৰ দেশতে। দেশৰ বিভিন্ন ৰাজ্যত নিজৰ ভেটি মজবুত কৰিবলৈ যিকোনো আঞ্চলিক দলৰ বকচাত উঠে আৰু নিজৰ স্বাৰ্থ সিদ্ধি হলে মিত্ৰতা ভংগ কৰে। বিপিএফৰ বকচাত উঠি বিটিচিত প্ৰৱেশ কৰিছিল বিজেপি দল। এই আছিল 2016 চনৰ কথা। 2019 চনতে বিজেপি আছিল বিপিএফৰ মিত্ৰজোঁট, কিন্তু 2020 চনৰ বিটিআৰ নিৰ্বাচনত বিপিএফক লেং মাৰি ইউপিএলক সংগী কৰি লয় বিজেপি। পিছে ইউপিএলৰ লগত বিজেপিৰ সম্পৰ্কে কিমান বেছি তিক্ততা বিজেপিৰ কৰ্মকৰ্তাই ভালদৰে জানে। বিজেপিৰ ৰণনীতি ৰণকৌশল বিটিআৰ ৰাইজে ভালকে জানে। বিটিআৰ শাসন অকলে কৰিব বিচাৰে বিজেপি দলে। এই উদ্দেশ্যে বিশ্বজিৎ দৈমাৰীকে বিটিআৰ চিএম পাতিবলৈ সকলো চেষ্টা কৰি ৰাখিছে বিজেপিয়ে। এই কথাবোৰ জানে বিপিএফ দলে। বিপিএ নিজৰ লগত হোৱা বিশ্বাসঘাতকতা কথা জানি বড়ো জাতীয়তাবাদৰ স্বাৰ্থত দুহাত বহাল কৰিছে প্ৰমোদ বড়ো ছাৰে। বড়োসকল যথেষ্ট সংগ্ৰামী মানুহ, যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি পেলাই বিটিচিত নিজৰ মানুহে শাসন কৰাৰ যিটো অধিকাৰ তাৰ বড়ো মানুহে পাইছে, তাত হস্তক্ষেপ কৰাটো তাৰ বিটিচিৰ বড়ো মানুহে বা বিটিচিৰ অন্যান্য জনগোষ্ঠীৰ যি মানুহ আছে তেওঁলোকে ভাল নাপায়। কিন্তু অসমত প্ৰত্যেকটা জনজাতীয় অঞ্চলৰ ৰাজনৈতিক দলকেইটাক গেৰুৱাকৰণ তেওঁলোকে কৰিলে। প্ৰমোদ বড়োৰ ৰাজনৈতিক দল হিচাপে তেওঁলোকে একেলগে চৰকাৰ কৰিছে, প্ৰায় গেৰুৱাকৰণ হৈছে। ইউপিপিএলক বেয়া পাইছে, বিজেপি দলৰ ফালৰ পৰা যিবিলাক কাম কৰিছে তেওঁলোকে প্ৰিভেণ্ট কৰিব পৰা নাই বুলি ভাবিছে। তাত বিটিচিৰ যি অধিকাৰ, সেই অধিকাৰ লাহে লাহে যে খৰ্ব হৈছে, তাৰ জাতীয় সংগঠন তেওঁলোকো বুজিছে। মই নাম ক'ব খোজা নাই। জাতীয় সংগঠনবিলাকো যিসকলে ইউপিপিএলক জিকাইছিল তেওঁলোকেও কিন্তু এই বিষয়টো ভাল পোৱা নাই। সাংঘাতিক ধৰণৰ পৰিৱৰ্তনৰ এটা নিৰ্বাচন আপোনালোকে দেখিব, ভাবিব নোৱাৰা পৰিৱৰ্তনৰ এটা নিৰ্বাচন আপোনালোকে দেখিব। পিছে এই সমগ্ৰ ৰাজনীতিৰ কথাত বেছি গুৰুত্ব দিব বিচৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক প্ৰকাৰৰ বিৰুদ্ধে হৈ মুখ্যমন্ত্ৰীসকলে বিপিএফ ইউপিএল লগ হলে একো বেয়া নহয়। বড়ো দুইটা ৰাজনৈতিক দল তেওঁলোক যদি এক হয় সেইটোতো অসমৰ কাৰণে ভাল খবৰ। গতিকে সেইটোত আমি আদৰণীয় জনাম। ক্ষতি নকৰে, কাৰণ বিজেপিয়ে সদায় সকলোৰে লগত মিত্ৰতা কৰি চলে আৰু তেওঁলোক দুইটা দল একেলগ হলে সেইটো অসমৰ কাৰণে ভাল খবৰ। এফালে নালাগে বুলি ক'লেও এই পৰ্যন্ত বিজেপিৰ সংগ এৰিব খোজা নাই ইউপিপিএল। 2025 চনৰ যে ইলেকশ্যন, এইটো মানে বিজেপিয়ে মানে নিজাববীয়াকৈ খেলিব। 2025 চনৰ ইলেকশ্যনটো খেলিব বুলি তেখেতে আমি এটা মিডিয়া দেখা পাইছো। যদিও আমি এতিয়াও মানে তেনেকুৱা অফিচিয়েলি বা সময়ো আছে বহুত, এতিয়াও 1.5 বছৰমান সময় আছে বিটিচি ইলেকশ্যনলৈকে। তো এই সময়লৈকে এতিয়াও আমাৰ মানে ফৰ্মেলি একো আলোচনা হোৱা নাই বিজেপি আৰু ইউপিপিএলৰ মাজত যে আমি একেলগে খেলিম না বেলেগে খেলিম। ইউপিপিএল এই মুহূৰ্তত সাজু নহলে বিপিএফে বিচৰা ধৰণে তেল পানী এক হ'ব নেকি? যদি বিপিএফ ইউপিপিএল এক হয়, বিজেপি অকলে বিটিআৰ দখল কৰিব পাৰিবনে? আমি অপেক্ষা কৰিবলৈ সময়লৈকে আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।